নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2025 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ বাবে অনলাইন আবেদন চলি আছে কিদৰে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম পোনপ্ৰথমতে আপোনালোকে এডভাৰটাইজমেণ্টটো চেক কৰি লওক এডভাৰটাইজমেণ্টটোৰ লিংক মই ডেছক্ৰিপশ্যনতে দি দিছোঁ ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি আপোনালোকে এডভাৰটাইজমেণ্টৰ যিটো PDF আছে PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব PDF টো ওপেন হোৱাৰ লগে লগে প্ৰথমতে আপোনালোকৰ লাষ্ট ডেট আৰু ষ্টাৰ্ট ডেট এখিনি দিয়া হৈছে লাষ্ট ডেট হৈছে আপোনালোকৰ এবাৰ ভালদৰে আপোনালোকে ডেটকিটা চাই ল'ব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদ মুকলি হৈছে ইয়াৰ লাষ্ট ডেটটো হৈছে 31 জুলাই ঠিক আছে 31 জুলাই আপোনালোকৰ লাষ্ট ডেট 15 জুলাইৰ পৰা অনলাইন আবেদন চলি আছে আগষ্টৰ 5 তাৰিখলৈকে আপোনালোকে পেমেন্ট কৰিব পাৰিব কিন্তু যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদন কৰক যেহেতু চালান যোগেদি আপোনালোকে বেংকত গৈ পেমেন্টটো জমা দিব লাগিব সেইবাবে 31 তাৰিখৰ আগতে আপোনালোকে কৰি চালানটো জমা দিয়াটো চিন্তা কৰিব ইয়াত গুটেখিনি ইয়াত দিয়া হৈছে কিমান টকা পেমেন্ট কৰিব লাগিব সেইখিনি কথাও ইয়াত উল্লেখ কৰা আছে SC ST সকলে 250 रुपीस আৰু আদাৰ যিখিনি আছে OBC জেনাৰেল আনৰিজাৰ্ভ ক্যান্ডিডেট সকলে 500 रुपीस পেমেন্ট কৰিব লাগিব বাকি ইয়াত ক্যাটেগৰি ওয়াইজ আপোনালোকৰ ভাগ কৰি দিয়া হৈছে ইয়াত দেখিছে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি সমূহ ভাগ কৰি দিয়া হৈছে লগতে ক্যাটেগৰি ওয়াইজও ভাগ কৰি দিয়া হৈছে সেইখিনি আপোনালোকে এডভাৰটাইজমেণ্টত ভালদৰে চাই ল'ব কোনখন ডিস্ট্ৰিক্টত বেছি পোষ্ট আছে সেইখিনি আপোনালোকে এডভাৰটাইজমেণ্টতে পাই যাব এনেকুৱা নহয় যে আপুনি জৰহাটৰ পৰা বিলং কৰিলে জৰহাটতে এপ্লাই কৰিব পাৰিব আপোনালোকে যিকোনো ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হৈছে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব যিকোনো স্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিলে আবেদন কৰিব পাৰিব লগতে লাগিব 3 মহীয়া এখন কম্পিউটাৰ সাৰ্টিফিকেট 3 মহীয়া হলে হ'ব মিনিমাম আপোনালোকৰ 3 মান্থৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট লাগিব লগতে আপোনালোকে আসামিজ ভালদৰে জানিব লাগিব লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব যদি আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰিনিউ কৰা নাই ৰিনিউ কৰি ল'ব ৰিনিউ কৰাৰ পাছতহে আবেদন কৰিব যদি ৰিনিউ ডেট পাৰ হৈ গৈছে 2 মাহতকৈ অধিক হৈ গ'ল তেনেহলে নতুনকৈ আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাব লাগিব এক্সচেঞ্জ কাৰ্ড কিদৰে ৰিনিউ কৰিব লাগে লগতে ৰেজিষ্ট্ৰেচন কেনেকৈ বা নিউ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেছক্ৰিপশ্যনতে লিংকটো দি দিম আপোনালোকে সেই ভিডিঅ'সমূহ চাই নতুনকৈ বনাই ল'ব পাৰিব বাকি আপোনালোকৰ এলিজিবিলিটি সিলেকশ্যন প্ৰসেছখিনি দিয়া হৈছে এটা কমন ৰিটেন টেষ্ট হ'ব আপোনালোকৰ OMR বেছ 120 মাৰ্কৰ সেইখিনি আপোনালোকে এডভাৰটাইজমেণ্টত ভালদৰে চাই ল'ব গোটেইখিনি ইয়াত কোৱা হৈছে কি সাবজেক্টৰ ওপৰত বা কেনে ধৰণে আপোনালোকৰ এক্সামটো পতা হ'ব হাউ টু এপ্লাই আপোনালোকৰ গোটেইখিনি ইনষ্ট্ৰাকচন দিয়া হৈছে কেটা ফেজত আপোনালোকে আবেদন কৰিব লাগিব লগতে কি ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্টত কেৱল আপোনালোকে ফটো আৰু সিগনেচাৰটো আপলোড কৰিলে হ'ব ফটো আৰু সিগনেচাৰৰ সাইজটো ইয়াত মেনশন কৰি দিয়া হৈছে দেখিছে আপোনালোকে যদি কোৱালিটি বেয়া হয় তেনেহলে ৰিজেক্ট হোৱাৰ চান্স থাকে আপোনালোকৰ গোটেইখিনি আপোনালোকে ভালদৰে আপলোড কৰিব এপ্লাই কৰিবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰক ডাইৰেক্ট মই এপ্লাই লিংকটো দি থৈছো এইদৰে আপোনালোকৰ খোল খাব প্ৰথমতে আপোনালোকে ইনষ্ট্ৰাকচনখিনি এবাৰ চাই ল'ব পাৰে ইনষ্ট্ৰাকচনখিনি আপোনালোকে হাউ টু এপ্লাই গৈ পেলাই আপোনালোকৰ যিখিনি ইনষ্ট্ৰাকচন দিয়া হৈছে এইখিনি আপোনালোকে ভালদৰে চাই ল'ব এবাৰ গোটেইখিনি ইয়াত ডিটেইলছত কোৱা হৈছে ঠিক আছে এইখিনি এবাৰ চাই হৈ যোৱাৰ পাছত আপোনালোকে যেটো হোম অপচন আছে হোম অপচনটোত আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনালোকে কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন ফেজ 1ত আপোনালোকে কৰিব লাগিব প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচন তাৰ পাছত আপোনালোকে বাকি যিখিনি আপোনাৰ পাৰ্সোনাল ডিটেইলছ আছে সেইখিনি আপডেট কৰিব লাগিব যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে ডাইৰেক্ট লগইন কৰিব পাৰিব ইয়াত প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে ক্যান্ডিডেট নেম আহিব আপোনাৰ নিজৰ নামটো আপোনালোকে ফিল আপ কৰিব ক্লাছ 10 ৰ ডকুমেন্টত যিদৰে আছে সেইদৰে ফিল আপ কৰিব তাৰ পাছত আহিব আপোনাৰ ফাদাৰ নেম তাৰ পাছত ডেট অফ বাৰ্থ তাৰ পাছত আহিব ডেট অফ বাৰ্থটো আপোনালোকৰ যি মেট্ৰিকৰ স্কুল সাৰ্টিফিকেটত যিদৰে আছে সেইদৰে ফিল আপ কৰিব তাৰ পৰা আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰিব তাৰপৰা যিটো কেপচাৰ কোড দিয়া আছে কেপচাৰ কোডটো শুদ্ধকৈ ফিল আপ কৰি সাবমিট ৰেজিষ্ট্ৰেচন অপচনটোত আপোনালোকে ক্লিক কৰি দিব সাবমিট ৰেজিষ্ট্ৰেচন কৰাৰ আগত আপোনালোকে ভালদৰে চাই ল'ব এবাৰ যদি সাবমিট কৰি দিয়ে পাছত আপোনালোকে কাৰেকচন কৰিব নোৱাৰিব সেইবাবে আপোনাৰ নাম ফাদাৰ নেম ইমেইল আইডি এইখিনি ভালদৰে চেক কৰি ল'ব কোন ধৰণৰ OTP নাযায় যেতিয়া আপুনি সাবমিট ৰেজিষ্ট্ৰেচন কৰিব তেতিয়া আপোনালোকৰ তললৈ স্ক্ৰল কৰিব দেখিছে পেজটো গুচি গৈছে তললৈ স্ক্ৰল কৰিলে আপোনালোকে এটা ৰেজিষ্টাৰ কোড দেখিবলৈ পাব ৰেজিষ্টাৰ কোড ফৰ এপ্লিকেণ্ট ইজ আপোনালোকৰ এটা কোড থাকিব সেই কোডটো আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি ল'ব বা আপোনাৰ মোবাইল বা আপোনাৰ যেটো ইমেইল আইডি ফিল আপ কৰিছিল তাতো SMS যোগেদি সেন্ড কৰা হয় তেবলে আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি ৰাখিব যদি SMS ত নাযায় তেতিয়া আপোনালোকৰ যদি লগ আউট হৈ যায় তেনেহলে লগইন কৰিবলৈ আপোনালোকৰ অসুবিধা হ'ব যদি আপোনালোকৰ এই কোডটো নাথাকে তাৰ পাছত যেটো আপডেট ক্যান্ডিডেট ডিটেইলছ আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে সম্পূৰ্ণ এপ্লিকেশন ফৰ্মখন আপোনালোকৰ খোল খাব ইয়াত দেখিছে সম্পূৰ্ণ এপ্লিকেশন ফৰ্মখন আপোনালোকৰ ইয়াত খোল খাব এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ পাছত ডিস্ট্ৰিক্ট তাৰপাছত আপোনালোকে কোনখন ডিস্ট্ৰিক্টত আবেদন কৰিব বিচাৰে হেতু সিলেক্ট কৰিব লাগিব মই জৰহাটকে সিলেক্ট কৰি লৈছো আপুনি যোনখন ডিস্ট্ৰিক্টত আবেদন কৰিম বুলি ভাবে হেতু সিলেক্ট কৰি ল'ব জেন্ডাৰ সিলেক্ট কৰিব ক্যাটেগৰিটো সিলেক্ট কৰিব আপুনি কোনটো কাষ্টৰ হয় তাৰ পাছত আপোনাৰ মাদাৰ নেমটো ফিল আপ কৰিব ফাদাৰ নেম অলৰেডি ফিল আপ হৈয়ে থাকিব নেশনালিটিও আপোনালোকে দি ল'ব তাৰ পাছত আপোনালোকৰ ক্লাছ 10 12 গ্ৰেজুৱেচন আৰু কম্পিউটাৰ গোটেই ডাটাখিনি আপোনালোকে ফিল আপ কৰিব লাগিব আপোনাৰ এক্সামিনেচন নামটো কি হয় SSLC
এইখিনি আপোনালোকে BA তাৰপাছত কম্পিউটাৰ চাৰ্টিফিকেট কি কৰিছিলে ADCA নে DCA কি কৰিছিলে PGDCA যদি কৰিছিলে সেইখিনি আপোনালোকে এক্সামিনেশ্যন নেমত এক্সাম নেমত আপোনালোকে ফিল আপ কৰিব তাৰপৰা বোৰ্ড ইউনিভাৰ্চিটি সেইখিনি ফিল আপ কৰিব পাছিং ইয়েৰ পাৰ্চেণ্টেজ সেইখিনি আপোনালোকে দি ল'ব ঠিক আছে তাৰপিছত আহিব আপোনালোকৰ ৰিলেটিভ বা আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন যদি আছে এড কৰিব পাৰে যদি নাই আপোনালোকে নয়ে ৰাখিব তাৰপৰা এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিটেইলছত আসাম সিলেক্ট কৰিব তাৰপৰা ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব তাৰপৰা এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো ইয়াত শুদ্ধকৈ গোটেইটো সম্পূৰ্ণকৈ ফিল আপ কৰিব স্লেছকেইটা আপোনালোকে আঁতৰাই দিব তেতিয়াহে আপোনালোকৰ ইয়াত আহিব তাৰপাছত ইয়েৰটো দিব আপোনাৰ এক্সচেঞ্জ কাৰ্ডৰ ইয়েৰটো আপোনালোকে কেতিয়া কৰিছিলে সেইটো আপোনালোকে ইয়াত দি ল'ব তাৰপাছত আহিব এড্ৰেছ সম্পূৰ্ণ এড্ৰেছৰ কৰস্পণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব তাৰপাছত আপোনালোকৰ যিটো ষ্টেট আছে ষ্টেটটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰপাছত আপোনালোকে বাকী ইনফৰমেশ্যনখিনি আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব আপোনালোকে ইয়েছ নতে ফিল আপ কৰিব পাৰে যদি আপোনাৰ ওপৰত কিবা FIR আছিলে কেছ আছিলে সেইখিনি আপোনালোকে যদি আছে ইয়েছ কৰিব যদি নাই এনে বুলি আপোনালোকে গোটেইখিনিতে টাইপ কৰি দিব বাকী এইখিনি আপোনালোকে চাই ল'ব যদি আপোনালোক এপ্লিকেবল হয় ইয়েছ কৰিব যদি নহয় এনে বুলি আপোনালোকে টাইপ কৰি দিব তাৰপিছত গোটেই ডাটাখিনি ফিল আপ কৰি হোৱাৰ পাছত এবাৰ ভালদৰে প্ৰিভিউ কৰিব ভালদৰে আপোনালোকে চাব এবাৰ ওপৰৰ পৰা তললৈকে গোটেইখিনি ভালদৰে চাব এবাৰ ফাইনেল সাবমিট কৰি দিয়াৰ পাছত আকৌ আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব তাৰপৰা আপডেট ডাটা অপশ্যন যিটো আছে তাত ক্লিক কৰিব ৰেকৰ্ড আপডেটেড বুলি আপোনালোকৰ ওপৰত শ্ব' কৰিব দেখিছে যদি কিবা এৰৰ থাকে আপোনালোকৰ শ্ব' কৰিব এৰৰটো আপোনালোকে ঠিক কৰি ল'ব যদি কিবা সুবিধা পায় হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে তাতো জইন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব ইয়াত দেখিছে তাৰপাছত আহিব আপলোড ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ আপলোড ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ অপশ্যনটো ক্লিক কৰি ইয়াত আপোনালোকৰ চাইজখিনি মেনশ্যন কৰি দিয়াই হৈছে তাৰপৰা চিলেক্ট ফাইলত গৈ আপোনালোকে ফটো আৰু ছিগনেচাৰটো চিলেক্ট কৰি আপলোড পাছপৰ্ট তাৰপিছত আপলোড ছিগনেচাৰ অপশ্যনটোত ক্লিক কৰিব প্ৰথমতে চুজ ফাইলত গৈ ডকুমেণ্টটো চিলেক্ট কৰিব তাৰপাছত আপোনালোকৰ যিটো আপলোড পাছপৰ্ট অপশ্যন আছে তাত ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিটো ফাইল আছে ফাইলটো আপলোড হৈ যাব সেইদৰে আপোনালোকে ফটো আৰু ছিগনেচাৰটো আপলোড কৰি ল'ব ইয়াত দেখিছে মই ফটো আৰু ছিগনেচাৰটো আপলোড কৰি লৈছোঁ এইদৰে আপোনালোকে কৰি ল'ব পাৰিব যদি সাইজটো বনাওঁতে কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব বা হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে তাতো জইন হ'ব পাৰে তাৰপিছত ডিক্লেৰেশ্যন যিটো আছে সেইটো টিক মাৰ্ক দি পেলাই আপোনালোকে সাবমিট কেণ্ডিডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে এবাৰ ভালদৰে চাই ল'ব কেণ্ডিডেট ডিটেইলছত পুনৰ ক্লিক কৰি এবাৰ ভালদৰে চাই ল'ব সাবমিট কেণ্ডিডেট কৰি দিয়াৰ পাছত আপোনালোকে কোনো ধৰণৰ কাৰেকশ্যন কৰিব নোৱাৰে ইয়াত দেখিছে ৱেলকাম আপোনাৰ নিজৰ নামটো দিয়া থাকিব লগতে আপোনালোকৰ ফিজ এমাউণ্ট পেয়েবল আপোনালোকৰ 500 rupees শ্ব' কৰি আছে ফিজ এমাউণ্ট পেইড বৰ্তমানলৈকে শ্ব' কৰা নাই এতিয়া কি হৈছে আপোনালোকে প্ৰিণ্ট দেখিছে আপোনালোকে প্ৰিণ্ট ফ্ৰী পে'মেণ্ট চালান ফ্ৰম সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিখন চালান আছে চালানখন আপোনালোকৰ ডাউনলোড হৈ যাব এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি যিকোনো এটা SBI ব্ৰাঞ্চত আপোনালোকে জমা দিবগৈ লাগিব এনেকুৱা হৈছে SBI বেংকত আপোনাৰ একাউণ্ট থাকিব লাগিব আপোনালোকৰ নিয়েৰেষ্ট যিটো আপোনাৰ SBI একাউণ্ট ব্ৰাঞ্চ আছে তাত এখন প্ৰিণ্ট আউট কৰি লৈ গ'লে হ'ল আপোনাৰ বাকী ডিপ'জিটত আপোনাৰ চাইনটো কৰিব বাকী বেংকত আপোনালোকে পইচাটো খতি আপোনালোকে চালানখন জমা দি দিব তাৰপাছত যেতিয়া আপুনি বেংকত জমা দিব তাৰ 3-4 দিনৰ পাছত ৱেবছাইটত আপডেট হৈ যাব আপডেট হৈ যোৱাৰ পাছতে আপোনালোকৰ যিটোখন একনলেজমেণ্ট ৰিচিপ্ট আছে সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে লগালগ নোৱাৰে আপোনালোকে প্ৰথমতে চালানখন প্ৰিণ্ট আউট কৰিব প্ৰিণ্ট আউট কৰি বেংকত জমা দিব বেংকত জমা দিয়াৰ 3-4 দিন পাছত অৰ্থাৎ ৱৰ্কিং ডেজ 3-4 দিন পাছত আপোনালোকৰ চালানখন আপডেট হ'ব ৱেবছাইটত তেতিয়া আপোনালোকে চেক কৰি একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ল'ব পাৰিব এইদৰে অতি সহজতে গুৱাহাটী হাই কোৰ্টৰ যিখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদ মুকলি হৈছে সেই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব যদি কিবা অসুবিধা পায় কমেণ্ট কৰি জনাব বা যদি কাৰোবাৰ কৰি দিবলগীয়া থাকে তেতিয়াও আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব পাৰে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া হৈছে যিসকল জইন হোৱা নাই সোনকালে জইন হৈ ল'ব লগতে ইয়াত ইনষ্ট্ৰাকশ্যনখিনি দিয়া হৈছে আপোনালোকে ফিজটো পে'মেণ্ট কৰাৰ পাছত কিদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব 3-4 দিন ৱেইট কৰিব ৱেইট কৰাৰ পাছত আপোনালোকে ইয়াৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব গোটেই পে'মেণ্ট কিমান টকা পে'মেণ্ট কৰিলে গোটেইখিনি ইয়াত আপোনালোকৰ শ্ব' কৰিব ঠিক আছে আজি ভিডিঅ'টো মেইন আছিলে ভিডিঅ' চাই যদি আপোনালোক অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব